উখল-মাখল দুটমাৰ বডোফা পথাৰ। বডোফা পথাৰত 13 মাৰ্চৰ পৰা এপছুৰ অধিৱেশন। এপছুৰ 57 সংখ্যক অধিৱেশনৰ বাবে বডোফা পথাৰত এতিয়া সীমাহীন ব্যস্ততা। 16 মাৰ্চত বৰভূমিলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰৰ পৰা কোকৰাঝাৰ জিলাৰ দতমাৰ বডোফা পথাৰত 4দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ 57 সংখ্যক কেন্দ্ৰীয় অধিৱেশন। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে অধিৱেশনৰ প্ৰস্তুতি। নিখিল বড়ো ছাত্ৰ সন্থাৰ 57th এনুৱেল কনফাৰেন্স আমাৰ দতমাত হ'বলৈ গৈ আছে অহাকালিৰ পৰা। উল্লেখ্য যে 14 মাৰ্চত ছাত্ৰ-ছাত্ৰীসকলক লৈ অনুষ্ঠিত হ'বলগীয়া শিক্ষা আৰু যুৱ সমাৰোহ অনুষ্ঠানত অংশ ল'ব দেশৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। 16 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ চতুৰ্থ তথা অন্তিম দিনৰ মুকলি সভাত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। নিখিল বড়ো ছাত্ৰ সন্থাৰ 57th এনুৱেল কনফাৰেন্স আমাৰ দতমাত হ'বলৈ গৈ আছে। ইয়াৰে প্ৰিপাৰেশ্যনটো আমি চৰকাৰৰ তৰফৰ পৰা চাবলৈ আহিছোঁ আৰু খুব স্পীডত প্ৰিপাৰেশ্যনটো হৈ আছে। যিহেতু ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই 1.5 লাখৰ পৰা 2 লাখ গেডাৰিঙৰ এটা কথা চিন্তা কৰিছে। অলমষ্ট প্ৰায় ফিনিচিঙৰ ফালে আহিছে আৰু আমি সকলো খুব উৎসাহেৰে বাট চাই আছোঁ 16 তাৰিখত গৃহমন্ত্ৰী ডাঙৰীয়া আহিব, আমাক মাৰ্গদৰ্শন কৰিব। উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমন উপলক্ষে বডোফা পথাৰত দুটাকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰাৰ লগতে হেলিপেডৰ পৰা মঞ্চ সংযোগীকৈ এটি CC ব্লকৰ পথ নিৰ্মাণ কৰি উলিওৱা হৈছে। অধিৱেশনে আটাইতকৈ তাৎপৰ্য ইয়াৰ কাৰণে যে শান্তি চুক্তিৰ 5টা বছৰ এই সময়ছোৱাত আমি আমাৰ যিখিনি শৈক্ষিক, আমাৰ যিখিনি অৰ্থনৈতিক, আমাৰ যিখিনি সামাজিক সংস্কৃতি ভাষা, আমাৰ যি মাধ্যম আৰু শিক্ষাক এই কেনেকৈ আগুৱাই লৈ যাম, এই সকলো বিষয়টো লৈ পেলাই আমি প্ৰতিনিধি সভাত য'ত নেকি 7,000ৰো অধিক প্ৰতিনিধি বিভিন্ন জিলা, বিভিন্ন বিশ্ববিদ্যালয়, কলেজৰ পৰা ইয়াত উপস্থিত থাকিব আৰু খুব সুন্দৰ এটা আমি আলোচনা কৰিম আৰু ইয়াত যাতে জাতি উত্তৰণৰ কাৰণে বিশেষ যিবিলাক সিদ্ধান্ত আমি ৰেজলিউশ্যন আকাৰে আমি এডপ্ট কৰিব পাৰোঁ আৰু এই 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমি খুব আশাৰে বাট চাই আছোঁ। বুধবাৰে বডোফা পথাৰত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে এপছুৰ সভাপতি দীপেন বড়ো আৰু সাধাৰণ সম্পাদক ফণীন্দ্ৰ বসুমতাৰীয়ে। মাত্ৰ এটা দিন, অহাকালিৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ যি 57তম মানে কেন্দ্ৰীয় অধিৱেশন 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী লৈ দতমা এই বডোফা পথাৰত অনুষ্ঠিত কৰিবলৈ গৈ আছে। এই পবিত্ৰ যি দতমাৰ যি ভূমি, ইয়াতে আমাৰ প্ৰজন্ম পিতৃ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ইয়াত জন্ম লাভ কৰিছিল। জাতিৰ স্বাধিকাৰ, জাতীয় সত্তা, জাতীয়তাবাদী চেতনাৰে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কাৰণে এটা গণসংগ্ৰাম, গণ আন্দোলন, বড়ো আন্দোলন চলিছিল আৰু আজি সেই আন্দোলনটো আগ ধৰি পেলাই আমি 3টা চুক্তি পাবলৈ সক্ষম হ'লোঁ। এটা বিটিআৰ বড়ো ভূমি এটা শান্তিৰ আঞ্চলিক ৰাজ্য হিচাপে আমি গঠন কৰিলোঁ আৰু অসমত শান্তি ঘূৰাই অনাত নিখিল বড়ো ছাত্ৰ সন্থাই অহৰহ আমি কাম কৰি আছোঁ। মুকলি সভাৰ বিশাল কাৰ্যসূচীত প্ৰায় 2 লাখ লোক সমাৱেশ হোৱাৰ ধাৰণাৰে সম্প্ৰতি অন্তিম প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে আয়োজক সমিতি। আমাৰ যি 4দিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচী জাতিৰ স্বাৰ্থত, জাতিৰ হকে আৰু জাতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা মানে ছিগনিফিকেণ্ট এটা অধিৱেশন হওক আৰু এই 57 অধিৱেশনখন আমি উপেন ব্ৰহ্ম বডোফাক আমি উৎসৰ্গা কৰিছোঁ আৰু এই মানে ঠাইৰ পৰা অনাগত 200, 300, 500 বছৰৰ কাৰণে জাতি নিৰ্মাণৰ এটা সিদ্ধান্ত আৰু এটা ৰোডমেপ তৈয়াৰ হওক, তাকে আমি আশাবাদী আৰু 16 তাৰিখত গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আমি আগমনক লৈ খুব বড়োলেণ্ডবাসী ৰাইজে
খুব আগ্ৰহেৰে চাইছে সকলোৱে দলে বলে যোগদান কৰিব জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহিব আৰু এই কথা সকলো অঞ্চলত এতিয়া আলোচনা হৈছে আৰু আমি খুব আশাৰে বাট চাই আছো ধন্যবাদ News Desk Report, Nation NE.